নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্তমান আছোঁ অসম মেঘালয় সীমান্তৱৰ্তী মেণ্ডি পথাৰত। আৰু আপোনালোকে নিশ্চয় জানে এই মেণ্ডি পথাৰৰ বুকুতে ডায়মণ্ড মাৰাকে এখন ইকো পাৰ্ক গঢ়ি তুলিছে। সেইখন হৈছে ডায়মণ্ড ইকো পাৰ্ক। আমি ইতিমধ্যে ডায়মণ্ড ইকো পাৰ্কত ভৰি দিছোঁ। মোৰ লগত আছে আমাৰ সাজু ভাইটি মহম্মদ হুছেইন, নুৰ মহম্মদ বাবু আৰু আমাৰ মানি ভাইটি। আমি আচলতে এটা বিশেষ কামত আহিছিলোঁ। ভাবিলোঁ মেণ্ডি পথাৰত যিহেতু আহিছোঁ, আমি ডায়মণ্ড পাৰ্কতো সোমাই যাওঁ, ডায়মণ্ড ইকো পাৰ্ক আমি এতিয়া প্ৰৱেশ কৰিছোঁ। আৰু আমি ভাবিছোঁ আমি অকল নাচাওঁ, আপোনালোকক এই ভিডিঅ' মাধ্যমেৰে ইয়াৰ পৰিৱেশটো আমি দেখুৱাম। আমি বিভিন্ন জনৰ লগত কথা পাতিম, বহুত মানুহ দেখিছোঁ। আহকচোন মোৰ লগত ডায়মণ্ড পাৰ্কৰ ভিতৰলৈ যাওঁ। এতিয়া আমি এয়া ডায়মণ্ড ইকো পাৰ্কত প্ৰৱেশ কৰিছোঁ। আপোনালোকে সোমাই যিখিনি ইয়াৰ সৌন্দৰ্য নিশ্চয় উপভোগ কৰিব। আমি ইয়াৰ মাত্ৰ নমুনাটোহে আপোনালোক দেখুৱাইছোঁ। এটা ভিডিঅ'ৰ মাধ্যমত ইমান পৰিৱেশ নিশ্চয় আমি দেখুৱাব নোৱাৰিম। আমি আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'ত যিখিনি দৃশ্য দেখিব আৰু সেইখিনি আপোনালোক চকুৰে চাবৰ কাৰণে নিশ্চয় ডায়মণ্ড পাৰ্কলৈ আহিব। আহকচোন আমি এতিয়া লাহে লাহে নদীৰ বুকুলৈ যাওঁ। তাত যিখিনি বাঁহৰ সাঁকো বনাইছে সেইখিনি নিশ্চয় বহুত ভাল লগা হ'ব। আহক আমাৰ লগত। বন্ধুসকল, মই এতিয়া ডায়মণ্ড পাৰ্কত আছোঁ আৰু মোৰ লগত এতিয়া দুগৰাকী ব্যক্তি আছে। আমি অলপ কথা পাতিম। মই আপোনালোকক স্বাগতম জনাইছোঁ। কওকচোন আপোনাৰ ভাল নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিমা দিমাৰী। মই তিলাপাৰাৰ পৰা আহিছোঁ। আৰু কেনেকুৱা লাগিছে আজি ইয়াত আহি? পৰিৱেশটো ভালেই লাগিছে আৰু শুনিছিলোঁ যে ভাল বুলি সেইকাৰণে আমি আজি আহিছোঁ। ভাল লাগিছে নহয়? আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী হিমাশ্ৰী ৰাভা। মই চালপৰা গাঁৱৰ পৰা আহিছোঁ। আৰু ইয়াত আহি বহুত ভাল লাগিছে। আৰু সকলোৱে আহে যাতে। আজি প্ৰথমবাৰ আহিছে? আজি প্ৰথমবাৰ আহিছোঁ।
বন্ধুসকল এয়া মোৰ লগত আছে আমাৰ কৃষ্ণ সাজু ভাইটি ভাইটি তোমাক স্বাগতম জনাইছোঁ কথা হ'ল আজি মেইনলি যিখন ডায়মণ্ড পাৰ্ক তাত তোমাক লগ পালোঁ কেনেকুৱা পৰিৱেশটো কেনেকুৱা লাগি আছে মানে এক কথাত ক'বলৈ গ'লে অতি সুন্দৰ মানে এনেকুৱা মনোমোহা প্ৰাকৃতিক পৰিৱেশ হয়তো গোৱালপাৰা জিলাৰ বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত পৰ্যটকস্থলী হিচাপে পৰিগণিত হৈছে আজিৰ তাৰিখত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহে বিশেষকৈ গোৱালপাৰা জিলাৰ মানুহ সদায় ভিৰ হৈ থাকে আপুনি আজি নিজে নিশ্চিতভাৱে নিজে বহুতক লগ পাল এতিয়া হয়তো সন্ধিয়াৰ সময় অলপ ভিৰটো কমিছে এতিয়া এনেকুৱা এটা পৰিৱেশত মানে আমাৰ এই যে মোৰ ভাইটি ডায়মণ্ড মাৰা তেখেত স্বত্বাধিকাৰী ইমান ধুনীয়া এটা মনোমোহা পৰিৱেশৰ মাজত যে আমাক আজি অলপ মনোৰঞ্জন কৰাৰ কাৰণে যি পাৰ্ক বনাইছে পোনপ্ৰথমে মই তেখেতক ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়াকৈ এখন পাৰ্ক সজাই লৈছে এই নদীৰ মাজত ইমান জংঘলক মানে কি কৰি ইমান ধুনীয়াকৈ প্ৰতিটো বস্তু নদীৰ মাজেৰে বেৰ দিয়ে মানে ব্ৰিজ বনাইছে ইয়াত আপোনালোকে চাইছে নাও আছে মানে বিভিন্ন মানে বস্তুৰে ভৰপূৰ হৈ আজি এই অৱস্থাত আজি মানে আমাক এটা উপভোগ কৰিব দিছে সেইটোৰ কাৰণে ধন্যবাদ জনাইছোঁ ভাইটিক আৰু আজি আমি আহিছোঁ মই আপুনি মোৰ ভাইটি সাংবাদিক কন্দৰ্পদা আমি গোটেইখিনি একেলগে আহিছোঁ আমি প্ৰাকৃতিক মনোমোহা পৰিৱেশটো উপভোগ কৰিব মানে ইমানবাৰ আহিছোঁ মানে কিমানবাৰ আহিছোঁ হিচাপ নাই কিন্তু প্ৰতিবাৰে আহোঁ প্ৰতিবাৰে আৰু এটা বেলেগ ভাল লাগে এটা নতুন এটা আমেজ পাওঁ ইমান ধুনীয়া লাগে মানে আচৰিত ইমান আমাৰ গোৱালপাৰা জিলাৰ লগতে গোটেই অসমবাসী ৰাইজক পৰ্যটকস্থলীত অহা প্ৰতিজন মানে মানুহকে মই আমন্ত্ৰণ জনাম যে আপোনালোকে আহক এক মনোমোহা প্ৰাকৃতিক পৰিৱেশ গোৱালপাৰা জিলাৰ মাজমজিয়াত চাই যাওক এইখিনি আৰু ধন্যবাদ বহুত ধন্যবাদ এওঁ আছিল সাজু হুছেইন আমি আপোনালোকক ইয়াৰ বিভিন্ন দৃশ্য দেখুৱাই আছোঁ চাওকচোন এখন নাও টুলুঙা নাও কেনেকুৱা এটা অপৰূপ সৌন্দৰ্য ধাৰণ কৰিছে এইখিনি হৈছে ডায়মণ্ড পাৰ্কৰ আচলতে দৃশ্য আমি বিভিন্ন দৃশ্যবিলাক আপোনালোক দেখুৱাই থাকিম ইতিমধ্যে আমিতো বিভিন্নজনৰ লগত কথা পাতিছোঁ আপোনালোক গম পাইছে আৰু ইয়াতে বহুত যুৱক যুৱতীও আছে আচলতে ভাইটি সাজু এইমাত্ৰ কৈছে যে সন্ধিয়াৰ পৰ কিছু ভিৰ কমিছে কিন্তু পুৱাৰ ভাগত যথেষ্ট ভিৰ হৈ ইয়াতে হয় আমি আগতে দেখিছোঁ আজি পুনৰবাৰ আহিলোঁ আমি ইয়াৰ দ্বাৰা আপোনালোকক এটা কথা জনাব খুজিছোঁ যিসকল লোকে প্ৰাকৃতিক পৰিৱেশত পাৰ্কত ঘূৰি ভাল পায় তেওঁলোকে ইয়াত আহক মেণ্ডি পথাৰৰ বুকুতে মেণ্ডি পথাৰ বজাৰত আহিলে গম পাব মেণ্ডি পথাৰৰ বুকুতে কি ধুনীয়া তেওঁলোকে ফুট ব্ৰিজ বনাইছে খুব অপৰূপ দৃশ্য আমি সাজু ভাইটিৰ লগতে কথা পাতি আছোঁ যিহেতু সাজু ভাইটিৰ লগতে আমি আহিছোঁ ভাইটি কথা হ'ল নদীৰ বুকুত এনেকুৱা দৃশ্য হয় বাৰিষা কালত হয়তো এইখিনি অস্তিত্ব নাথাকিব কিন্তু নদীৰ ওপৰত এনেকুৱা শাকো তৈয়াৰ কৰি তেওঁলোকে বিশেষকৈ আমাৰ ডায়মণ্ড ভাইটি যিখিনি কাম কৰিছে তেওঁক আচলতে ধন্যবাদ দি তেওঁ সৰি কৰিব ইচ্ছা নাই তেওঁ যথেষ্ট ভাল কাম কৰিছে আজি আমাৰ লগত তুমি আহিছা তুমি ইতিমধ্যে বহুত কথা কৈছা নিশ্চয় তোমাৰ বহুত ক'বলগীয়া থাকি গ'ল কোৱাচোন কেনেকুৱা অনুভৱটো আৰু ক'বলগীয়া থাকি গ'ল মানে গোটেই দিন গোটেই ৰাতি যদি আমি প্ৰাকৃতিক মনোমোহাৰ বিষয়ে কথাখিনি কওঁ বা প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে কথাটো কওঁ ভাইটিক যিমানেই শলাগ নলওঁ তথাপিও কম হ'ব ইমান ধুনীয়া এটা পৰিৱেশ তাৰমানে আপুনি প্ৰতি ছানডে যদি আপোনালোকে আজি যিহেতু আহিছে প্ৰতি ছানডে যদি আপোনালোকে আহে মাছ গেদাৰিং ইমান হয় মানে কমচে কম ধৰক না 20,000 পৰা 25,000 মানুহ খালি চাব আহে তাত ফাংচন আদি কৰি বিভিন্ন ছিংগাৰো আহে এই যে পৰিৱেশ এইটো ইমান ধুনীয়া মানে গোৱালপাৰা জিলাৰ মাজমজিয়াতে ইমান ধুনীয়া এটা যে পৰিৱেশ আৰু এই পৰিৱেশটোক যে আকৌ আৰু আটক ধুনীয়াকৈ এটা মাত্ৰা দি যে ভাইটিয়ে বনাইছে তাৰ কাৰণে আমি নথৈ আনন্দিত আপ্লুত হৈছোঁ এই ঠাইডোখৰত মই কিমানবাৰ আহিলোঁ মানে হয়তো 10 বাৰ 15 বাৰৰ বেছি হ'ব তথাপিও যেতিয়াই আহোঁ আৰু ভাল লাগি থাকে নতুন এটা আৰু নতুন কিবা এটা আৰু মানে বেলেগ ধৰণৰ আৰু কিবা এটা বনাই নতুন দেখা পাওঁ আৰু ভাল লাগে আৰু এই পৰিৱেশত আমাৰ বিশেষকৈ পৰ্যটকস্থলীৰ কাৰণে মানুহে বহুত দূৰত যায় আমাৰ এই 100 কিলোমিটাৰ 200 কিলোমিটাৰ 500 কিলোমিটাৰ দূৰত যায় আমাৰ কৃষ্ণাই অঞ্চলৰে হওক গোৱালপাৰা জিলাৰ মানুহে হওক
কিন্তু ইয়াতে যে আচলতে উপভোগ যে আমি ইয়াতে ভালকৈ কৰিব পাৰোঁ, মনোমোহা যে এটা পৰিৱেশ, সেই বস্তুখিনি আচলতে ইয়াত অহাৰ পিছতহে মানুহখিনি গম পায়। কাৰণ ইয়াত ডায়মণ্ড পাৰ্কত এবাৰ কোনো দৰ্শকে অহা নাই, মানে মানে যি এবাৰ আহিছে আৰু যি এবাৰ আহিছে 2বাৰ 3বাৰ আহিছে, মানে মই নিজেই কেইবাটা ফেমিলিক কেইবাবাৰ লগ পাইছোঁ। হয়, আচলতে সাজু ভাইটি যিখিনি কথা কৈছে, এতিয়া চাওকচোন আমি আছোঁ নদীৰ ওপৰত। এয়া এইখন নদী, কৃষ্ণাই নদী, তাৰ ওপৰত এনেকৈ ধুনীয়াকৈ তেওঁলোকে বাঁহৰ ফুটব্ৰিজ সাঁকো বনাই দিছে। সেইবিলাক মানে জিৰণিৰ কাৰণে যিখিনি পৰ্যটক আহিব তেওঁলোকে নদীৰ বুকুত চাংঘৰ বনাই দিছে, তাত ধুনীয়াকৈ বহি তেওঁলোকে মনোৰঞ্জন কৰিব পাৰে। সেইখন টুলুঙা নাও আছে, এইটো মই দেখুৱাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ, আমি আপোনালোকক এটা কথাই ক'ম যে আপোনালোকৰ যিখিনি মনোৰঞ্জন সময়, যিখিনি আপোনাৰ জিৰণিৰ সময় যদি ভালকৈ কৰ্তন কৰিম বুলি ভাবে তেনেহ'লে আপোনালোকে মেন্দি পথাৰত আহক, ইক' পাৰ্কত আহক। যিখন এয়া চাওকচোন, ডায়মণ্ড ইক' পাৰ্ক, ডায়মণ্ড ইক' পাৰ্কলৈ আহক, নিশ্চয় ভাল লাগিব। আপোনালোকৰ অৱসাদগ্ৰস্ততা যদি থাকে মনত, যদি কিবা দুখ থাকে, নিশ্চয় ইয়াত আহিলে মনটো মানে অট'মেটিকলি মনটো ভাল লাগি থাকিব। আমি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকক আমি যিখিনি পাৰোঁ ইয়াৰে পৰিৱেশটো দেখুৱালোঁ। আপোনালোকে নিশ্চয় কৰি চাই যাব, আহক। আমি আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এটা কথা, মেন্দি পথাৰত আহিলে এনেই ঘূৰি নাযাব, মেন্দি পথাৰত আহিলে আপোনালোকে ডায়মণ্ড ইক' পাৰ্কত আহিব, নিশ্চয় ভাল লাগিব। ধন্যবাদ।